হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ক্লেৰিফিকেশ্যন দিম যে যোৱাকালিৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CC 2024ৰ ফাইনেল ৰিজাল্টছ ডিক্লেয়াৰ কৰাৰ পাছতো APSC আকৌ কিয় কেঞ্চেল কৰা হ'ল। ঠিক আছে, চ' এনেইতো বহুতবিলাক তেনেকুৱা স্পেকুলেটিভ থিয়ৰী বহুত ওলাই আছে। ইয়াতে আপোনালোকে কেঞ্চেলেশ্যন ন'টিছখন দেখিছে, APSC অলৰেডি প্ৰকাশ কৰিলে আৰু ইয়াতে যোনটো ডিউ টু চম ইনএডভাৰ্টেণ্ট বুলি যোনটো ৱৰ্ড আছে, ঠিক আছে, ইনএডভাৰ্টেণ্ট এৰৰ বুলি যোনটো ৱৰ্ড আছে, ইনএডভাৰ্টেণ্ট এৰৰৰ মিনিংটো হৈ গ'ল নন ইণ্টেনশ্যনেল। ঠিক আছে, ইণ্টেনশ্যনেলি তেওঁলোকে মিষ্টেক কৰা নাই, সেই এৰৰটো আনইণ্টেনশ্যনেলি হৈ গৈছে আৰু সেইটো কাৰণে ৰিজাল্টছটো যোনটো আছিলে সেই ৰিজাল্টটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ইয়াতে কেঞ্চেল কৰা হৈছে উইথ ইমিডিয়েট এফেক্ট আৰু কেয়াৰফুল এক্সামিনেশ্যনৰ পিছত নতুনকৈ ফ্ৰেছ ৰিজাল্টটো ডিক্লেয়াৰ কৰা হ'ব। আৰু আপোনালোকে মোক বহুতে সুধি আছে যে আপুনি ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ পাছতো আপুনিতো এনেই জেনেৰেলি ইমিডিয়েট ভিডিঅ' আপলোড কৰে, আপুনি নকৰিলে খালি এনেকুৱা নহয়। বহুতেতো কৈ আছে আপুনি APSCৰ ডিচিশ্যনবিলাক ইনফ্লুৱেঞ্চ কৰে নেকি কিবা কিবি। মই আৰু ক'ত কৰিম, APSC কিমান ডাঙৰ এটা বডি হয়, ঠিক আছে, পাব্লিক ছাৰ্ভিচ কমিশ্যন, আৰু মোৰ ডিচিশ্যনে কি ইনফ্লুৱেঞ্চ কৰিব। একচুৱেলি মই কালি ভিডিঅ'টো ডাইৰেক্টলি পটককৈ ইমিডিয়েট বনাব নোৱাৰিলোঁ, মই এটা অফিচিয়েল ট'ৰত আছিলোঁ, ছ' সেইটো কাৰণে মোৰ অলপ কি বুলি কয় ভিডিঅ'টো ইমিডিয়েট বনাব নোৱাৰিলোঁ যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। ছ' সেইটো কাৰণে যেতিয়ালৈকে মই ভিডিঅ' বনাম বুলি ভাবিছিলোঁ ৰাতি 8:30 9টা বজাত আজৰি হৈ পেলাই, তেতিয়ালৈকে ৰিজাল্টটো অলৰেডি কেঞ্চেল কৰা হ'ল। আৰু কেঞ্চেল কিয় কৰিলে মই সেইটো কথা কৈ আছোঁ আপোনালোকক। ইয়াতে কেঞ্চেলেশ্যনৰ ৰিজনছ কিছুমান আছে, যোনটো আপোনালোকে জানে আমাৰ যে অতনু ভূঞাৰ যোনজন ল'ৰা আছে তেওঁ সাংবাদিকে হয়, অভয়ৱ ভূঞা, তেওঁ মানে জাৰ্নেলিষ্ট হয়, তেওঁ অনলাইন ডিজিটেল জাৰ্নেলিজিমতো বহুতখিনি জড়িত হৈ আছে। তেওঁৰ ইনষ্টাগ্ৰামো পেজ আছে, কিবাকিবি দ্য ট্ৰুথ ইণ্ডিয়া, সত্য, তেনেকুৱা ধৰণৰকৈ। ছ' তেওঁ ইয়াতে এটা কি বুলি কয় মেছেজ দিছিলে, কালি টুইট কৰিছিলে। ইয়াতে লিখিছে, আছাম APSC CC results 2024 were cancelled because 2 candidates from the Moram community were not named in the list of 288 candidates. ঠিক আছে, তেওঁ ইয়াতে 278 লিখিছিলে, কিন্তু তেওঁৰ এইটো টাইপিং মিষ্টেক হয়, 278 নহয় 288 হয়। বহুতে সেইটো লৈ পেলাই ধৰি থাকিব, কিন্তু কেতিয়াবা এইবোৰ টাইপ কৰোঁতে আৰু কেতিয়াবা ইনফৰ্মেশ্যন লওঁতে মেলোতে 288ৰ জেগাত 278 তেওঁ লিখিছিলে। মই ইয়াতে কাৰেকশ্যন কৰি দিছোঁ, 288টা পোষ্ট আছিলে, ঠিক আছে। আৰু ইয়াতে লিখিছে দ্য কেবিনেট আৰ্লিয়াৰ এনাউন্স দি ৰিজাৰ্ভেশ্যন অফ 2 seats ফৰ কেণ্ডিডেটছ ফ্ৰম দি মৰাণ কমিউনিটি। ছ' ইয়াতে কেইদিনমান আগতে কেবিনেটে এটা ডিচিশ্যন লৈছিলে যে নেক্সট 5টা কম্বাইণ্ড কমিটি এক্সামিনেশ্যনৰ কাৰণে মৰাণ কমিউনিটিৰ 2জনকৈ কেণ্ডিডেট ইয়াতে ৰিজাৰ্ভ কৰিব APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত। ছ' এওঁৰ মতে ইয়াতে তেওঁ যোনটো থিয়ৰী লগাইছে ইয়াতে, বা তেওঁ যদি কিবা ইনফৰ্মেশ্যন পাইছে, যিহেতু তেওঁ জাৰ্নেলিষ্ট হয়, ছ' অভিয়াছলি আমাতকৈ বেছি কিবা কিবি ইনফৰ্মেশ্যন তেওঁ উলিয়াব পাৰে। ছ' তেওঁৰ মতে এই 2জন কেণ্ডিডেটছে মৰাণ কমিউনিটিৰ ইয়াতে ৰিপ্ৰেজেণ্ট কৰা নাছিলে বা ৰিজাল্টত তেনেকৈ দেখুওৱা নাছিলে। ছ' সেইটো কাৰণে হয়তো ৰিজাল্টটো কেঞ্চেল কৰিছে। নেক্সট 2জন মৰাণ কমিউনিটিৰ কেণ্ডিডেট দেখুৱাই পেলাই ৰিজাল্ট দিব। আৰু বহুতেই ইয়াতে আৰু দুটামান কথা কৈ আছে যে কিছুমান জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটক ৰিজাৰ্ভ কেটেগৰীত ৰখা হৈছে, মানে এনেইতো তেওঁ অৰিজিনেল যোনটো কেটেগৰী হয় জেনেৰেল হয়, কিন্তু তাতে ৰিজাল্ট শ্বীটত ৰিজাৰ্ভ কেটেগৰীত তেওঁ চিলেক্ট হৈছে, ঠিক আছে। ছ' তেনেকুৱা ধৰণৰ কিছুমান স্পেকুলেশ্যনো আহি আছে বা কিবা ইনফৰ্মেশ্যন তেনেকুৱা ধৰণৰ পাই আছোঁ। ছ' এতিয়া ক'ব নোৱাৰে, এতিয়া এওঁৱে যোনটো কথা কৈছে যে 2জন মৰাণ কমিউনিটিৰ কেণ্ডিডেটছক ইয়াতে ৰিপ্ৰেজেণ্ট নকৰাৰ কাৰণে হয়তো ৰিজাল্টটো উইথহেল্ড কৰা হ'ল বা কেঞ্চেল কৰা হ'ল। ছ' সেইটো কাৰণে নেক্সট ৰিজাল্ট শ্বীটত হয়তো মৰাণ কমিউনিটিৰ 2জন কেণ্ডিডেটছ ইয়াতে আহিব পাৰে। ছ' মেবি মোৰো এই ৰিজনটো তেনেকুৱাই লাগি আছে, কিন্তু মই নাজানিছিলোঁ যে এইবাৰে মৰাণ কমিউনিটিৰ 2জন কেণ্ডিডেট এইবাৰৰ পৰাই যে তাতে হেৰিত দেখুৱাব লাগিব, কিন্তু এতিয়ালৈকে গম নাপাওঁ যে তাতে দেখুৱাব এইবাৰে দেখাব লাগিছিল নে নেক্সট টাইমৰ পৰা আৰম্ভ হ'লহেঁতেন। ছ' সেইটো কাৰণে ক'ব নোৱাৰোঁ, মই পাহৰি গৈছোঁ বাৰু এইটো ইয়াৰৰ পৰা দেখাবনে নেদেখায়। ছ' কথাটো তেনেকুৱা। এতিয়া তেওঁতো এনেকৈ কৈছে, আৰু কিছুমানে কৈ আছে যে কোনোবা জেনেৰেল কেটেগৰীৰ কেণ্ডিডেট, অৰিজিনেলি জেনেৰেল কেটেগৰী, কিন্তু ৰিজাৰ্ভ লিষ্টত তেওঁলোকৰ নামটো ওলোৱা হৈছে, মানে ৰিজাৰ্ভ লিষ্টত তেওঁক দেখুৱাইছে, মানে ৰিজাৰ্ভ হিচাপে তেওঁ ইয়াতে ক্লিয়াৰ কৰিছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন। বাকী আপোনালোকে নিজৰ ফালৰ পৰা কি জানে এবাৰ কমেণ্ট ছেকশ্যনত জনাওক। এতিয়াতো বৰ্তমান ইমানখিনিয়ে গম পাই আছোঁ, বেলেগ আৰু নাজানো, ঠিক আছে। ছ' বাকী আৰু যদি ইয়াতকৈ কিবা আপডেটেড ইনফৰ্মেশ্যন পাওঁ নিশ্চয় জানো, আৰু যদি তেওঁলোকে APSC যদি কাৰেকশ্যন কৰে তেনেহ'লে আজিৰ ভিতৰতে আপোনালোকে ৰিজাল্টছ পাই যাব। কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ ফাইনেল ৰিজাল্টছ আজিৰ ভিতৰতে তেওঁলোকে আপলোড কৰি দিব। বাকী এইখিনিয়ে আছিলে মোৰ ফালৰ পৰাতো মই এইখিনিয়ে জনাব বিচাৰিলোঁ। মানে প্ৰব্লেমটো ইয়াতে গৈ পেলাই এই
ৰিজাৰ্ভ আনৰিজাৰ্ভৰ মাজতে ইয়াতে কিবা কিবি এটা গণ্ডগোল চলি আছে ঠিক আছে আৰু বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত মোৰ কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF-ত পাই যাব লগতে MCQs ৱেইট পাব MCQs ৱেইট ফৰ্মেটত আৰু লগতে আপোনালোকে কি বুলি কয় মেথছ এপ্টিটিউড নিউমেৰিকেলছৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে পাই যাব কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহতে ঠিক আছে সেইটো ফ্ৰী অফ কষ্ট হয় এবাৰ কোৰ্চ ল'লে মানে আৰু লগতে গোটেইবিলাক এজ পাৰ অফিচিয়েল চিলেবাছ ইয়াতে কভাৰ আছে ঠিক তেনেদৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 150ত IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত দুইটাৰ কোৰ্চ মেটেৰিয়েলছ একেই যিকোনো এটা ল'লেই হ'ল তাৰপিছত ADRE 3.0ৰ এডভাৰটাইজমেণ্টটো আহি যাব ইলেকশ্যনৰ আগে পিছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ গ্ৰেড 1 তাৰপিছত জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাব পাৰে 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব ইনক্লুডিং প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি উইথ এনচাৰ কিছ ঠিক আছে ইয়াতে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছ গোটেইখিনি বস্তুৰে ষ্টাডি মেটেৰিয়েলছ পাই যাব APSC CDPOৰ এইবাৰ পোষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছৰ জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট ফাইনেন্সৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাৰ কাৰণে এনেইটো কোৰ্চত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এখন কোৰ্চ কাৰেণ্ট এফেয়াৰ্ছ 100 মেথছ এপ্টিটিউড নিউমেৰিকেলছ 75 ৰুপিছত এভেইলেবল আছে ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বাই বিগিনিং কৰে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি সেই প্লেলিষ্টত গ'লে এইটো পৰীক্ষাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম